Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ আনটিপটোলা আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমি ফ্লাইছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া দুপৰীয়া কাৰণে ৰন্ধা কৰা হৈ আছে ৰাতিপুৱা খালোঁ কালি মানে দালি বৰা কালি মানে পিনাকো ক'ৰবাত মানে বাৰ্থডে আছিলে দাদাৰো আছিলে দুজনক খাই আহিলে ভাত দালি বৰা চব আছিলে সেই ৰাতিপুৱা দালি বৰা সেয়ে খালোঁ আৰু এতিয়া বনাই আছোঁ দালি বনাম তাৰপিছত আজি মানে এটা বেলেগ মানে ৰেচিপি মই শ্বেয়াৰ কৰিম তো চাই থাকিব কি ৰেচিপি বনাওঁ ক'ম বাৰু টমেটো বইল হৈছে মানে দালি দিম আৰু টমেটো দালি চিটি মাৰা হৈ গৈছে তেল দিব বাকী আছে আকৌ টমেটোখিনি বইল হওক তাৰপিছত দালি আকৌ পানী দিব লাগিব ভাতো হৈ আছে এফালে এয়া ভাত আৰু এইফালে এয়া টমেটো এক্সট্ৰাকৈ বইল কৰি আছোঁ আৰু মছলা মই তাতে মানে যি চব্জি বনাম মই তাৰ কাৰণে মছলা এয়া অকণমান 2 পিচ টমেটো দিছোঁ আৰু এইফালে নহৰু পিঁয়াজ শুকান জলকীয়া দিম জলকীয়া গুড়ি আছে অলপ জলকীয়া গুড়ি নিদিওঁ আৰু শুকান জলকীয়া দিম আৰু আজি মই বনাম পালেং শাকেৰে মাছ বনাম আৰু ভকুৱা মাছ ডাঙৰটো আনিব দিছিলোঁ দেউতাই কিন্তু ডাঙৰটো পোৱা নাই হ'লেও আনিছে আৰু চেষ্টা কৰিছে দেউতাই আনিবলৈ পাইছে আৰু যিখিনি পাইছে সেইখিনিয়ে লৈ আহিছে এই আনিছে মাছ আৰু এয়া হৈছে পালেং শাকখিনি পেষ্ট কৰি ল'ম প্ৰথমতে পেষ্ট কৰি তাৰপিছত লাহেকৈ বনাম মই শ্বেয়াৰ কৰি ভিডিঅ'টো আজিকালি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ কেনেকৈ বনাম সেয়া মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ তেতিয়া ভালকৈ দিনটো কি হয় কিনে দেখুৱাব চেষ্টা কৰিম গাড়ীফালে আইতাকৰ লগত খেলি আছে বাহিৰত আহি আছে আইতাকৰ লগত খেলি আছে ধুনীয়াকৈ উৰহি মানে আছিলে 3-4 দিনৰ উৰহি খেতি মানে মাক কিছুমান কাটি দিয়ে আৰু ভাজি কৰিম আলুৰ লগত উৰহিৰে তো সেই মানে কাটি দিলে তো টমেটোখিনি বইল হৈ গৈছে দালিখিনি চাওঁ যদি বইল হোৱা নাই দালিখিনি আকৌ চিটি মাৰিব লাগিব পালেং শাকখিনি গোটেইখিনি পেষ্ট কৰি ল'লোঁ অকণমান থৈ দিছোঁ গাড়ীৰ কাৰণে আজি খিচিৰি বনাই খুৱাম আৰু তাইক অকণমানকৈ ফ্ৰাই কাৰণে থৈ দিছোঁ আৰু বাকী গোটেইখিনি পেষ্ট কৰা হৈ আছে মাছখিনি ভাজি কৰিব মানে কৰিছোঁ হৈ গৈছে আৰু আধা বাকী আৰু এয়া হৈ গৈছে দি দিছোঁ এয়া মছলা মছলাত পানী অকণমান বেছিকৈ দিছোঁ কাৰণ টমেটো দিয়া হৈছে পেষ্টত টমেটোখিনিও ভালদৰে সিজিব লাগিব নহয় নহ'লে একদম কেঁচা গোন্ধাব যে ভালদৰে মছলাখিনি ভাজি হওক আৰু এইফালে হৈ আছে উৰহি আলু ভাজি কৈছোঁ উৰহি আলু ভাজি বনাম এয়া হৈ আছে আৰু মায়ে ধুনীয়া পাত চাটনি খাব বনোৱা নাই বনাম আৰু দেৰিকৈ বনাম আগতে হৈ লওক এইবোৰ তাৰপিছত ধুনীয়া পাত চাটনি বনাম আৰু মছলাখিনি প্ৰায় ভাজি হৈ গৈছে আৰু এতিয়া দি দিছোঁ পালেং শাক পেষ্টখিনি কম ষ্টিমত এই পেষ্টখিনি ধুনীয়াকৈ ভাজিব লাগিব ইয়াৰ পানীখিনি শুকাব লাগিব তাৰপিছতে এক্সট্ৰা পানী এড কৰিম ইয়াৰ পৰা পানী ওলাব সেইবোৰে মানে ইয়াতে ভাজি হৈ যাব মানে পানীখিনি ড্ৰাই হৈ যাব যিখিনি পানী ওলাব সেইখিনি পানীৰে বইল হৈ যাব একদম কমছে পানী প্ৰায় শুকাই গৈছে আৰু অকণমান ড্ৰাই কৰিম তাৰপিছত এক্সট্ৰা পানী এড কৰিম আৰু এইফালে আলু উৰহি ভাজিও হৈ গৈছে আৰু এইখিনি ধুনীয়া মানে চাটনি বনাম আৰু মিক্সাৰত দি দিম হৈ যাব এয়া চাওক ধুনীয়াকৈ ড্ৰাই হৈ গৈছে আৰু এতিয়া এক্সট্ৰা পানী এড কৰিম বছ এইখিনি হৈ যাব উতলি আছে আৰু এতিয়া মাছখিনি এড কৰি দিছোঁ মাছখিনি এড কৰি দিছোঁ অকণমান ড্ৰাই হ'ব আৰু ইমান জোল নহয় এইখিনি গ্ৰেভিকৈ বনাম গাইজ মোৰ ৰন্ধা কমপ্লিট হৈ গৈছে আৰু এতিয়া কেৰাহী দুটা বাকী আছে মানে ধুবলৈ আৰু এইখিনি মচিব আছে আৰু
বনালোঁ এয়া হৈছে ফাইনেলি হৈ গৈছে। আৰু এইকাৰণে খিচিৰিও হৈ গৈছে। তাই মেডিচিন দিলেও আধা ঘণ্টা পিছত খুৱাব লাগে, মানে খোৱাৰ আধা ঘণ্টা আগত খুৱাব লাগে, পিছত খোৱা হৈছে তাকো খুৱাব লাগিব। মই আগতে মোৰ কামবোৰ সামৰি আজৰি হৈ লওঁ, তাৰপিছত গাখীৰ খুৱাম আৰু। A few moments later. Hey guys, good evening সকলোকে। বহুত সময় পাছত আকৌ লগ পালোঁ। গাখীৰ খুৱাই মেলি দি থৈ লওঁ মাৰ লগত। আৰু পিনাকো গুচি গ'ল শিলচৰ গুৱাহাটীত গৈছে আৰু ট্ৰেইন শিলচৰ গুৱাহাটীত গৈছে চাইডত। আৰু এতিয়া অকণমান চাহ বনাই মেলি মাক দিওঁ, ময়ো খাওঁ। মাথাটো অকণমান আজি মানে ষ্টাৰ্ট কৰিছে খাবলৈ, পটাপট বনাই মেলি অকণমান খাই তাৰপিছত অকণমান মোবাইল চাম, টিভি চাম আৰু বহি আৰামত। গাখীৰ গৰম কৰিব লাগিব, গাখীৰখিনি হ'লে দুপৰীয়াৰ গৰম কৰা হৈছে। এতিয়া অকণমান গৰম কৰোঁ, লাহে লাহে খাব লাগিব। সেই গৰম হওক, তাৰপিছত পানী গৰম হওক, তাৰপিছত বনাম। মই অকল খালি চাহ খাম। চাহ খাবলৈ মানে একোৱে নাই, মুড়ি আছে, চিৰা আছে, কিন্তু মই চিৰা মই খাবলৈ আজি মন যোৱা নাই মোৰ। সেইকাৰণে অকল খালি চাহ বনাই খাওঁ, পটাপট বনাই মেলি খাওঁ। মাথাটো যিহেতু বিষাব ষ্টাৰ্ট কৰি আছে। পিনাকত মানে পিনাকত গৈ পাওঁতে 8-9টামান বাজিব। নাৰেংগী যদি ৰৈ দিয়ে মাহী ঘৰত সোমাই যাব, আৰু নহ'লে একেবাৰে গুৱাহাটী ষ্টেচন তাতে নামি দিব আৰু ভাইটি ল'ব আহিব তাক। বনাই মেলি লওঁ পটাপট। তাই মানে এনি টাইম এটা জেগাত থাকিব নোখোজে, অকণমান লৈ ফুৰিব লাগে, আকৌ মানে খেলিব লাগে। ৰাতিপুৱা মানে পপকৰ্ণ অকণমান ভাজি কৰিছিলোঁ, দেউতাই মানে আনিছিলে। এয়া ভাজি কৰি প্লাষ্টিকত ভৰাই থৈ নহ'লে সেমেকি যাব যে, সেমেকি গ'লেই নেকি। নাই আছে, ঠিকে আছে, মচমচীয়াই হৈ আছে। চাহ বনাওঁ, পপকৰ্ণ লগতে খাওঁ, মাকো অলপ দিওঁ, ময়ো খাওঁ। খাই মেলি টিভি চিভি চাম আৰু। গাখীৰ পৰা উৎপাত লগাইছে, পপকৰ্ণ দেখা পাই। তাইক নোখোৱাওঁ, মানে ভয় লাগে ন এইবিলাক বস্তু। তেল, ইমান দিনৰ তেল, এই পেকেটত থাকে যে তেলে, তাৰপিছত গোটেইখিনি মছলা চছলা মিক্স থাকে যে, আগত কেৰাহীত ঢালি দিব লাগে, গৰম কেৰাহীত। সেয়ে আৰু ৰাতিপুৱাই এক পেকেট বনালোঁ, মানে 2 পেকেট ভাজি কৰিছিলোঁ ৰাতিপুৱা। আধা খালোঁ, ময়ে খালোঁ, আৰু আছিলে যে একেবাৰে মনত নাই, তো খাই দিওঁ আৰু গোটেইখিনি। চাহ খোৱা বস্তু নাই, তো খাই মেলি লওঁ। তাতে যাওঁ, মোবাইলত চাৰ্জ দিবলৈ আছে। বহি টিভি চাওঁ, গাখীৰফালে উৎপাত আছে, সেইবোৰো চাব লাগিব, খাবও লাগিব। সেই আৰু যাওঁ আৰামছে গৈ খাই মেলি লওঁ, তাৰপিছত একেবাৰে তাইক খুৱাব লাগিব। তাইকতো খোৱাও হৈ গৈছে, অলপ মানে উঠিছে সন্ধিয়া। মায়ে মানে যেতিয়া পূজা দি আছিল তেতিয়া উঠিলে। শুব আৰু যেতিয়া শুৱে তেতিয়া খুৱাম আৰু। টোপনি আহিলে গম পাওঁৱে হাৱ তেতিয়া মানে তাই খুৱাম। তো খাই মেলি লওঁ, মোবাইলটো অকণ আগতে চাৰ্জত দিওঁ, তাৰপিছত তাতে গৈ বহি খাওঁ আৰামছে। এইটো এটা কমলা, আজি 3 দিন ধৰি গাখীৰ খেলিব দিছে। কমলাটো ইমান মানে নৰম হৈছে, তাই পেলাই খেলি মেলি। যিহেতু ঠাণ্ডা পৰিছে, খুৱাবলৈও ভয় কৰিছোঁ, খোৱা নাই আৰু। তাই খেলি মানে বল অৰেঞ্জ বুলি ক'লে, কমলা বুলি ক'লে দৌৰি অকণমান বুলি খালে, তাই মানে খেলিব দেই, আকৌ দলিয়াই দিব, আকৌ দিব লাগে, তেনেকৈ মানে বলৰ দৰে খেলি আছে আৰু তাই। আৰু এতিয়া ৰাতিৰ কাৰণে ৰন্ধা বঢ়া হৈ আছে। গাইজ ৰাতিৰ কাৰণে বনোৱা মেলা হৈ আছে। কুকাৰৰ চাউণ্ড মানে চিটি মাৰিছে যে, গাখীৰ ফালে উঠি গৈছে, তো ফিটিং কৰি আকৌ হোৱালোঁ। ভাত হৈ আছে আৰু কৰি আছে আলু বইল। দেউতাৰ কাৰণে কৰি আছে আলু বইল, মানে মাছ বনাইছোঁ। দেউতা আকৌ ৰাতি কেতিয়াবা মাছ নাখায় দেই, খুব কম খায়। তো দেউতাৰ কাৰণে আলু বইল কৰি আছে। এনেই উৰহি আলু ভাজি আছে, ধনিয়া পাত চাটনিও আছে, দালিও আছে, সেইবোৰো হৈ যাব আৰু। মায়ে কৈছিলে আৰু অকল ভাত বনাবলৈ, অকল ভাত মই বহালোঁ। মায়ে কৈ আছে অকণমান আলু বইল কৰি দিওঁ, আৰু দেউতা যদি মাছ নাখায়। এনেও দেউতা গাখীৰেৰে ভাত খায় ৰাতি। গাখীৰ খুৱাই দিলোঁ আৰু কি কৰিম। এয়া হৈ আছে তাত জিমিমা বেটি বাপেক নাই, গুৱাহাটী গৈ পালে। মাহী ঘৰ আছে আৰু নাৰেংগী কৈছিল যে, নাৰেংগীত যদি ট্ৰেইন ৰৈ দিয়ে তাতে ৰৈ যাব আৰু মাহী ঘৰত, তাতে ৰৈ আছে। তো বনাই মেলা হওক, হ'লে খাম আৰু। মানে ইমান এটা ডিষ্টাৰ্ব কৰা নাই, ধুনীয়াকৈ হৈ গৈছে। ফিডিং কৰাই তাতে খুৱাব চেষ্টা কৰিছিলোঁ, তাতে খোৱা নাই। পিছত আনি ফিডিং কৰাই দিলোঁ, লগে হৈ গৈছে ধুনীয়াকৈ। এতিয়া আকৌ কুকাৰৰ চিটি মাৰিছে যে, সেইকাৰণে সাৰ পাই গৈছিলোঁ। ধুনীয়াকৈ হৈ থাকিলে হয়। আকৌ খোৱাৰ আগে ডাইপাৰ চেঞ্জ কৰি দিব লাগিব। ডাইপাৰটো পিন্ধাইছোঁ মই 5টামান পিন্ধাইছোঁ, আৰু সন্ধিয়া যেতিয়া তাই টোপনিৰ পৰা উঠিছে তেতিয়া মই পিন্ধাই দিছোঁ। তেতিয়া ৰাতি চেঞ্জ কৰি দিম, আকৌ ৰাতিপুৱা চেঞ্জ কৰি দিম আৰু। 3টা লাগেই আৰু, তাৰ কম্পালচৰি 3টা লাগিবই আৰু। কালি ছেটাৰডে
পূৰ্ণিমা আজি লাগি গৈছে অলৰেডি মানে সন্ধিয়া লাগিছে তো কালি খাম নিৰামিষ গাগীৰ বাৰ্থডেও আহি গৈছে তো যি নহওক আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট